দিনত মাত্ৰ এবাৰকৈ হনুমান চালিচা পাঠ কৰিলে জীৱনলৈ আহে আচৰিত ধৰণৰ পৰিৱৰ্তন। কেনেকুৱা ধৰণৰ পৰিৱৰ্তনবোৰ আহে ভালদৰে জানো আহক। বন্ধু বান্ধৱীসকল, হনুমান চালিচা পাঠ কেতিয়া কৰিব লাগে, কেনেকৈ কৰিব লাগে, কি প্ৰসাদ দি কৰিব লাগে, দিনত কিমান বাৰ কৰিব লাগে, কিমান বাৰ কৰিলে আপুনি সহজে মনে ভবা ফল লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাওঁ যে হনুমান চালিচা পাঠ কৰিলে কি কি লাভ হ'ব পাৰে। আপোনালোকে নিশ্চয় জানে হনুমান চালিচা মাত্ৰ এবাৰকৈ দিনত পাঠ কৰিলে লাহে লাহে ঘৰত থকা কিছুমান অশুভ শক্তি নিষ্ক্ৰিয় হৈ যায়, অৰ্থাৎ অশুভ শক্তিৰ প্ৰভাৱহীন হৈ যায়। হনুমান চালিচা পাঠ সেই সময়ত আমাৰ অধিক লাভ হোৱা দেখা যায় যেতিয়া আমাৰ সকলোবিলাক পথ বন্ধ হৈ যায়, যেতিয়া আমি মনে ভবা মতে ফল নাপাওঁ, আমাৰ যেতিয়া নিৰাশাৰ সমস্যা অধিক প্ৰবল হয়, তেতিয়া হনুমান চালিচা মাত্ৰ এবাৰকৈ পাঠ কৰক। সকলো সমস্যা লাহে লাহে নোহোৱা হৈ যাব। জীৱনৰ পৰা বিপদ আপদবোৰ লাহে লাহে কমি যাব। ঘৰত যেতিয়া হাই কাজিয়া, অভাৱ অনাটন, বেমাৰ আজাৰ আদি বেছিকৈ হ'বলৈ আৰম্ভ কৰে, তেতিয়া হনুমান চালিচা মাত্ৰ এবাৰকৈ পাঠ কৰি চাব, বিপদবোৰ লাহে লাহে কাটি যাব। যদি আপোনাৰ ঘৰত মৃতকৰ বা পিতৃৰ দুখ থাকিলে ঘৰলৈ অশান্তি নামি আহে, কৰ্ম সংস্থাপনৰ পথবোৰ বন্ধ হৈ যায়, ঘৰত যদি দেৱী দুখ থাকে তেতিয়া পৰিয়ালৰ কোনো ব্যক্তিৰ আশা পূৰণ নহয়। যদি আপুনি হনুমান চালিচা গধূলি এবাৰকৈ হ'লেও পাঠ কৰে, তেতিয়া পৰিয়ালৰ পৰা মৃতকৰ দুখ আৰু দেৱী দুখ নোহোৱা হৈ যায়। অৰ্থাৎ হনুমান চালিচা পাঠ কৰিলে পিতৃৰ দুখ আৰু দেৱী দুখ নাথাকে। সেইকাৰণে মাত্ৰ এবাৰ হ'লেও হনুমান চালিচা ঘৰত পাঠ কৰিব লাগে। যিসকল লোকে হনুমান চালিচা পাঠ কৰিবলৈ আৰম্ভ কৰে তেওঁলোকৰ জীৱনলৈ কিছুমান পৰিৱৰ্তন আহে, যেনে সপোনত প্ৰভু হনুমানক দেখা, লাল ৰঙৰ বস্ত্ৰ দেখা, কোনো কামত মন দৃঢ় হোৱা, মনলৈ ভক্তিভাৱ দৃঢ় হোৱা, ভয় নোহোৱা হোৱা ইত্যাদি বহুতো ধৰণৰ কিছুমান পৰিৱৰ্তন আহে। যিসকল লোকে মাত্ৰ এবাৰকৈ হ'লেও হনুমান চালিচা পাঠ কৰে সেইসকল লোকৰ মনলৈ অপাৰ আনন্দ আহে, মন নিৰ্ভয় হৈ পৰে। হনুমান চালিচা পাঠ কৰাসকলৰ ওপৰত সৰ্ব দেৱ দেৱী সন্তুষ্ট হৈ থাকে, ফলত দৈৱ দুখৰ পৰা বাচি যায়। হনুমান চালিচা নিতৌ এবাৰকৈ পাঠ কৰিলে গ্ৰহৰ দোষ থকা সকলৰ গ্ৰহৰ দোষ নোহোৱা হৈ যায়, শনি দেৱতা সন্তুষ্ট হৈ থাকে। সমস্ত গ্ৰহৰ ৰজা হ'ল শনি দেৱতা। শনি দেৱতাৰ কুদৃষ্টি পৰিলে ঘৰ সংসাৰ নষ্ট হৈ যায়, জীৱন থান বান হৈ যায়। কিন্তু মাত্ৰ এবাৰকৈ হনুমান চালিচা পাঠ কৰাসকলে শনি দেৱতাৰ কুদৃষ্টিৰ পৰা বাচি যায়, কাৰণ শনি দেৱতাই প্ৰভু হনুমানক বৰদান দিয়া আছে যে প্ৰভু হনুমানৰ ভক্তৰ ওপৰত শনি দেৱতাৰ কেতিয়াও কুপদৃষ্টি নপৰে। বন্ধু বান্ধৱীসকল, হনুমান চালিচা অতি শ্ৰদ্ধাযুক্ত মনেৰে ভক্তি ভাৱেৰে নিতৌ কমেও এবাৰকৈ হ'লেও পাঠ কৰিবলৈ চেষ্টা কৰিব লাগে, কাৰণ হনুমান চালিচা কলিযুগৰ ব্ৰহ্মাস্ত্ৰ স্বৰূপ। এই ব্ৰহ্মাস্ত্ৰ যাৰ ঘৰত থাকে সেই ঘৰলৈ কেতিয়াও ভূত প্ৰেত, তন্ত্ৰ মন্ত্ৰ, কালাযাদু ইত্যাদিৰে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। সেইকাৰণে হনুমান চালিচা মাত্ৰ এবাৰ হ'লেও দিনত পাঠ কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে জীৱনৰ পৰা বেয়া দিনবোৰ দূৰ হৈ ভাল দিনৰ আগমন হয়, বেয়া সমস্যাবোৰ দূৰ হৈ ভাল সময়বোৰ যেন আহে। বন্ধু বান্ধৱীসকল, জয় শ্ৰী হনুমান বুলি কমেণ্টত লিখি প্ৰভু হনুমানক স্মৰণ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।